পইচাই কি কয় যে আপুনি কিবা এটা কৰি দেখক তেতিয়া মই আপোনাৰ ওচৰত আহিবৰ কাৰণে ৰেডি আছোঁ মানুহে কয় আকৌ পইচা মোৰ ওচৰত আহক তেতিয়া এভৰি ইয়াৰ 88 লাখ গ্ৰেজুৱেট পাছ আউট হৈ আছে তাৰে অনলি 7% এমপ্লয়েবল হয় যেটো এমপ্লয়মেণ্ট দিবৰ কাৰণে কোৱালিটি আছে নিবনুৱা সমস্যা নহয় আচলতে কাৰিকৰী সমস্যা আসল সমস্যা স্কিলৰ সমস্যাটো আসল সমস্যা এইটো জেগাত সিহঁতৰ টয়টাৰ গাড়ী চলি আছে যিটো জেগাত ফেচবুক চলি আছে হয়তো মাৰ্ক জুকাৰবাৰ্গ বা আমি টয়টাৰ অনাৰে গৈয়ে পোৱা নাই কিন্তু তাতে সিহঁতৰ প্ৰডাক্ট গৈ পাইছে সেইটো কি ধৰণে সম্ভৱ হৈছে কেনেকৈ আমাৰ ইয়াত প্ৰফেচৰ আছে মই এটা এক্সাম্পল দিছোঁ ৰাজেশ মেহতা ৰাজেশ এক্সপৰ্ট টু ইণ্ডিয়াৰ যিটো 7 Fortune 500 কোম্পানী আছে তাৰে এটা কোম্পানী যাৰ ইয়েৰলি 2 লাখ কোটি ৰেভিনিউ হয় 2 লাখ কোটি ইয়েৰলি वर्ल्डर लार्जेस्ट सबसे गोल्ड सेगमेंटर जुवेलरी किबा माइनिंग और रिफाइन प्लस रिटेलरলৈকে তো এইজন মানুহ আমাৰ ইয়াত প্ৰফেচৰ হয় হাউ টু ষ্টাৰ্ট এ ষ্টাৰ্টআপ এটা ষ্টাৰ্টআপ কি ধৰণে কৰিব পাৰি তো সেই বিষয়ে মানুহে নাজানে কেছ ষ্টাডি কৰিব এমেজনৰ ওপৰত টেছলাৰ ওপৰত মাইক্ৰ'ছফ্টৰ ওপৰত এপলৰ ওপৰত কৰিব যিবিলাক প্ৰেজেণ্ট চিটুৱেশ্যনত যিবিলাক ছাকচেছফুল অৰ্গেনাইজেশ্যন সেইবিলাকৰ ওপৰত যিটো ৰিয়েল কেছৰ ওপৰত সিহঁতৰ ষ্টুডেণ্টে শিকিব পাৰে আৰু সেই প্ৰিন্সিপাল এই এক্সপিৰিয়েঞ্চটোক নিজৰ লাইফত ছাকচেছ কৰাত ইউজ কৰিব পাৰে ইমপ্লিমেণ্ট কৰিব পাৰে যিটো সিহঁতক ছাকচেছ হোৱাত হেল্প কৰে আমাৰ নিচিনা 19শ শতিকাৰ নহয় আৰ নিউজ ইণ্ডিয়া 24ৰ গুড নিউজলৈ প্ৰিয় দৰ্শক মই শিৰোমণি দলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি যিসকলে নিজকে নিবনুৱা বুলি ভাবি আছে এইসকলৰ বাবে বিশেষ এটি অনুষ্ঠান লৈ আহিছোঁ আজি আমাৰ লগত আছে বড়া বিজনেছ গুৱাহাটী ব্ৰাঞ্চৰ মেনেজিং ডাইৰেক্টৰ মৃদুষ দলে ডাঙৰীয়া আজি আমি জিৰ' বেলেঞ্চত একেবাৰে এটকাও খৰচ নকৰাকৈ কেনেকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰি এইখিনি কথা আপোনালোকক এখেতৰ মুখৰ পৰাই আমি জনাবলৈ চেষ্টা কৰিম প্ৰিয় দৰ্শক যিহেতুকে ভাল এটা অনুষ্ঠান ভাল এটা কথা নতুন বছৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ আৰু নতুন বছৰত আপুনি যদি কিবা এটা কৰিম বুলি ভাবি আছে এয়াই সময় কিবা এটা কৰাৰ দলে ডাঙৰীয়া প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ পোনপ্ৰথমে মই আৰ নিউজ সকলো সদস্যক নতুন বছৰৰ শুভেচ্ছা মোৰ ফালৰ পৰা জনাইছোঁ আৰু সকলো দৰ্শকবৃন্দক আৰু সকলো ৰাইজক মই আমাৰ ফালৰ পৰা আমি নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ নিশ্চয় এতিয়া আমি প্ৰশ্নখিনি আৰম্ভ কৰোঁ আপোনালোকে জিৰ' বেলেঞ্চত মানে এটকাও খৰচ নকৰাকৈ ব্যৱসায় কৰাৰ এটা বিশেষ সুবিধা নতুন বছৰত লঞ্চ কৰিছে এই বিষয়ে প্ৰথমে মই আপোনাৰ পৰা জানিব খুজিম হয় আমি জিৰ' ইনভেষ্টমেণ্টত এটা বিজনেছ বা ষ্টাৰ্টআপৰ এটা স্ক'প দি আছোঁ আমাৰ বড়া বিজনেছ প্ৰাইভেট লিমিটেড আমাৰ ডক্টৰ বিবেক বিন্দ্ৰ আমাৰ ফাউণ্ডাৰ এণ্ড CEO হয় এখেতটো সকলোৱে জানে ইণ্টাৰনেশ্যনেল মটিভেশ্যন এখেতৰ নামে পৰিচয় যাৰ এখেতৰ নাম ক'লে সকলোৱে জানে এখেতৰ মুখৰ কথা শুনিলে টোপনি মৰা মানুহ সাৰ পাই উঠে গতিকে এখেতৰ কথাটো ক'বই নালাগে কিন্তু আপোনালোকে কেনেকৈ সম্ভৱ এটকাও খৰচ নকৰাকৈ এইটো কেনেকৈ সম্ভৱ হয় এইটো একচুৱেলি কোনো আমিও আগত পোৱা নাই কিন্তু আমাৰ মনত আহিলে যিহেতুকে আমি মানুহক হেল্প কৰিব লাগে ইজনে ইজনক হেল্প কৰিব লাগে তেতিয়াহে আমি দেশখন আগুৱাই যাব পাৰিম চ' আমি দেখিছোঁ যে বহুতখিনি ল'ৰা ছোৱালীৰ টেলেণ্টেড বা অনলি টেলেণ্টেড বুলি নহয় বহুতখিনি ল'ৰা ছোৱালীক কাম কৰিব ইচ্ছা আছে বা বিজনেছ কৰিব ইচ্ছা আছে তো ইনভেষ্ট কৰিবলৈ পইচা নাথাকে তো সেইকাৰণে কিছুমানে এনেই থাকি যায় বা নিজৰ সপোনখিনি সম্পূৰ্ণ কৰিব নোৱাৰে তো সেইকাৰণে আমি ভাবিলোঁ সেই মানুহবিলাকক আমি কি ধৰণে সুবিধা দিব পাৰোঁ তো সেইকাৰণে এটা কনচেপ্ট আমি ভাবিলোঁ যে আমি অলৰেডি এটা কোম্পানী আমাৰ আছে আৰু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অলৰেডি আছে আৰু অলৰেডি আমাৰ প্ৰডাক্ট আছে আমাৰ ট্ৰেইনিং ছাপৰ্টৰ কাৰণে মেন পাৱাৰ আছে আৰু গোটেই প্ৰচেছখিনি আমাৰ লগত ৰেডি আছে চ' আমি আমাৰ লগত কিছুমান ধৰক এজ এ ইণ্ডিপেণ্ডেণ্ট বিজনেছ কনচালটেণ্ট বহুত মানুহ জড়িত হৈছে আজি লাষ্ট 8-9 মান্থৰ পৰা more than 10,000 ইণ্ডিপেণ্ডেণ্ট বিজনেছ কনচালটেণ্ট আমাৰ লগত জইনিং কৰিছে বাই দ্য আণ্ডাৰ দ্য 1 লাখৰ ভিতৰত ইনভেষ্ট কৰি পিনে কিন্তু তাৰপিছত আকৌ আমি ভাবিলোঁ যে যিসকলৰ পইচা নাই সেইসকলৰ কাৰণে কি কৰিব পাৰোঁ সেইকাৰণে আমি এটা কনচেপ্ট উলিয়ালোঁ কণ্ডিশ্যন থাকিব কণ্ডিশ্যনকেইটা হৈছে ধৰক আমাৰ এটা এক্সাম প্ৰচেছ থাকে এই এক্সাম প্ৰচেছত আমি যিবিলাকে এক্সাম পাছ কৰিব পাৰে এইসকলক আমি ট্ৰেইনিঙত এলিজিবল কৰি দিওঁ মানে এক্সামটো কিহৰ ভিত্তিত হ'ব এক্সামটো আমি চাওঁ যে এজন মানুহ ইণ্টেলিজেঞ্চি আমি চাওঁ বা স্মাৰ্টনেছ কিমান আছে টেলেণ্ট কিমান আছে
আৰু যদি সেইখিনিও নাই ডিচিপ্লিন হয় নে নহয় সেইখিনি চাওঁ কাৰণ অনলি মানুহ এজন ছাকচেছ হ'বৰ কাৰণে টেলেণ্টটো মেইন বস্তু নহয় ইচ্ছা শক্তিটো মেইন বস্তু বহুত মানুহে ভাবে টেলেণ্ট হ'লে ছাকচেছ একচুৱেলি টেলেণ্টেড মানুহ দুনিয়াত পৃথিৱীত বহুত আছে প্ৰতিটো মানুহে ক'বলৈ গ'লে টেলেণ্টেড হয় টেলেণ্ট আছে সকলোৰে নিজস্ব আছে হয় কিন্তু সকলোৱে ছাকচেছ নহয় কাৰণটো হৈছে মানে ধৈৰ্য যিটো পেচেণ্টটো নাথাকে ডিচিপ্লিন নাথাকে যাৰ কাৰণে ছাকচেছ হ'ব নোৱাৰে বা কৰা ইচ্ছা শক্তিটো নাই কিবা এটা কৰাৰ তেতিয়াহ'লে নহয় চ' সেইকাৰণে আমি তাতে ফিল্টাৰ আউট কৰোঁ এক্সামত যে মানুহটো কিমান ডিচিপ্লিন হয় আৰু স্মাৰ্ট হয় নে নহয় বা ইণ্টেলিজেঞ্চি আছে নাই সেইখিনি বস্তু চাওঁ এইখিনি বস্তু যদি থাকে আমি 1 টকা নলওঁ ছিংগল পেনি নলওঁ উইদাউট ছিংগল পেনি আমি ফাৰ্ষ্ট এক্সামটো যদি একেবাৰে ক্ৰেক কৰিব পাৰে তো একেডাকলক আমি ট্ৰেইনিঙৰ কাৰণে এলিজিবল কৰি দিওঁ ট্ৰেইনিঙৰ কৰাৰ পিছত আকৌ আফটাৰ দ্য ট্ৰেইনিঙত যিখিনি আমি শিকালোঁ তাৰ এগেইনষ্টত আমি এটা এক্সাম লওঁ পিছত আকৌ এনেকুৱা ক'ব নেকি যে আপোনাক ট্ৰেইনিং দিওঁতে আমি ইমান লাখ টকা খৰচ কৰিলোঁ এইখিনি সুতে মোলে ঘূৰাই দিব লাগিব সেইটো আপোনালোককো মই প্ৰমিছ কৰিছোঁ আৰু যিসকল দৰ্শকে চাই আছে সেইসকলকো মই প্ৰমিছ কৰিছোঁ সেইটো ফুল্লি ইণ্ডিয়াত সেই এনেকুৱা ধৰণৰ বহুতখিনি স্কিম চলি আছে আমিও এইবিলাক ফেচ কৰিছোঁ আৰু বিভিন্ন ধৰণে ফেচ কৰিছোঁ আজি যিটো চিটুৱেশ্যন কিন্তু আজি মই কমিটমেণ্ট কৰিছোঁ বাই আপোনাৰ আৰ নিউজ চেনেলৰ যোগেদি আমি 1 টকা নলওঁ যদি আমি 1 টকা লওঁ তেতিয়াহ'লে আপোনালোকে যি ইচ্ছা তাকে কৰিব পাৰে আমি ফুল্লি জিৰ' ইনভেষ্টমেণ্ট জাষ্ট ট্ৰেইনিং যেতিয়া কমপ্লিট কৰাৰ পিছত এক্সাম পাছ কৰিলে একেটা বিজনেছ কৰিবৰ কাৰণে অথৰাইজেশ্যন পাব আৰু আমাৰ পৰা ফুল ছাপোৰ্ট পাব অফিচৰ আমাৰ যিখিনি ছাপোৰ্ট লাগে পাব মেন পাৱাৰ ছাপোৰ্ট লাগে পাব তো তাৰ কাৰণে কোনো ভাড়া দিব নালাগে কাৰোবাক চেলেৰি দিব নালাগে আচ্ছা এই কামখিনি কৰিব হ'লে তেখেতে গুৱাহাটীত আহিব লাগিব নে অসমৰ যিকোনো ঠাইৰ পৰাই কৰিব পাৰিব অসমৰ যিকোনো ঠাইৰ পৰা কৰিব পাৰে কিন্তু আমি ফাৰ্ষ্ট ফেজটোত গুৱাহাটীটো কিবা কৰিছোঁ কাৰণ ফিজিকেলি ভিজিট কৰি ট্ৰেইনিং কৰাটো খুবেই প্ৰয়োজন আৰু আমাৰ অনলাইন ট্ৰেইনিঙো হয় তো দূৰৰ পৰা আহি পিনে ট্ৰেইনিং কৰাটো কাৰোবাৰ কাৰণে অসুবিধা হ'ব পাৰে চ' সেইকাৰণে আমি ফাৰ্ষ্ট ফেজ গুৱাহাটীটো টাৰ্গেট কৰি আছোঁ চ' তাৰপিছত আমি ষ্টেপ বাই ষ্টেপ যাম আমি ট্ৰেইনিং দিম আৰু প্লাছ আৰ্নিং দিম আৰ্নিঙৰ স্ক'পটো আমি দিম তো একেটাৰ কাম হৈছে ট্ৰেইনিংখিনি কিমান জল্দি লাৰ্ণ বা কিমান জল্দি কেটচ কৰিব পাৰে তো একেটাৰ ইণ্টেলিজেঞ্চি বা একেটাৰ কিবাৰ ওপৰত ডিপেণ্ড কৰিব লাৰ্ণিঙৰ ওপৰত ডিপেণ্ড কৰিব মানে মই যিমান দূৰ বুজি পাইছোঁ আপোনালোকে টেলেণ্টেড মানুহক আমি চান্স দিব বিচাৰোঁ বা কোৱালিটি মানুহক চান্স দিব বিচাৰোঁ যাৰ কোৱালিটি সঁচাকৈ তাৰ টেলেণ্ট আছে তো তেতিয়াহ'লে একেতে আমাৰ ইয়াত ছাকচেছ হ'ব পাৰে আৰু সেইকাৰণে ছাকচেছ হ'ব পাৰে আমাৰ প্লেটফৰ্মত আজি more than 100 বিলিয়নাৰ্ছ আৰবপতি আমাৰ এই যে ট্ৰেইনাৰ আছে ষ্টেট বেংকৰ মেনেজিং ডিৰেক্টৰ PK গুপ্তাৰ পৰা ধৰি আমাৰ বম্বে ষ্টক এক্সচেঞ্জৰ আশিষ চৌহান CEO বা ধৰি পতঞ্জলি বাজাজ মাৰুতি সুজুকি পলিচি বজাৰ নাৰায়ণ হেল্থ কেয়াৰ ইণ্ডিয়াৰ more than 100 বিলিয়নাৰ্ছ আমাৰ ইয়াতে এজ এ ট্ৰেইনাৰ আছে বাই ভাৰ্চুৱেল এণ্ড ফিজিকেলি নেতৃত্ব এতিয়া মানে মই যিমান দূৰ বুজি পাইছোঁ যদি কোনোবা এই কাম কৰিব খোজে তেতিয়াহ'লে এওঁলোকে কি ফেচিলিটি পাব অফিচটো পাব আৰু আপোনালোকৰ কামখিনি ফ্ৰীকৈ পাব নহয় জানো বিজনেছ চাওক নৰ্মেলি এজন মানুহে বিজনেছ যদি ষ্টাৰ্ট কৰিবলগীয়া হয় এটা অফিচ লাগিব তাৰপিছত নিজৰ মেন পাৱাৰ লাগিব তাৰপিছত নিজৰ প্ৰডাক্ট ষ্টক ৰাখিব লাগিব তো নিজৰ ষ্টাফ ৰাখিব লাগিব মাৰ্কেটিং কৰিব লাগিব চেলেৰি দিব লাগিব ৰেণ্ট দিব লাগিব হয়নে নহয় তো এইটো মানে more than 15-20 লাখ ইনভেষ্টমেণ্ট হৈ যায় আমি সেই যিমানখিনি বস্তু দৰকাৰ এটা বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে সেই গোটেই ফেচিলিটি আমি দি আছোঁ আমি কি কৈছোঁ জাষ্ট আমাৰ ইয়াত ট্ৰেইনিং কৰক লাৰ্ণিং কৰক যিটো লাৰ্ণিঙৰ কাৰণে আপোনাক পইচা দিব নালাগে আৰু লাৰ্ণিং কৰি পাছ আউট কৰাৰ পিছত কি হয় আমাৰ ইয়াতে আৰ্নিং কৰক আমি প্ৰডাক্ট দি আছোঁ ক্লাইণ্ট আমি দি আছোঁ আজি চাওক বহুতকেইটা MLM কৰি আছে কিবা কৰি আছে সেইবিলাক মেক্সিমাম ধৰক আজি জইন কৰাৰ লগে লগে ভাতে ঘাতে ক্লাইণ্ট বিচাৰিব লগা হয় নিজৰ বন্ধু বান্ধৱ ফেমিলি হয়নে নহয় আমাৰ ইয়াত তেনেকুৱা ধৰণৰ নহয় আমি আমাৰ চাওক মই এটা কিয় নাই সেইটো মই কওঁ যে মানুহে ভাবিব যে এনেকুৱা ধৰণৰ হ'ব পাৰে জানো মই আমাৰ ইয়াত হ'ব পাৰে কিয় হ'ব পাৰে আজি আমাৰ যিটো ইউটিউব চেনেল আছে আমাৰ ডক্টৰ বিবেক বিনাশ ছাৰৰ যিটো ইউটিউব চেনেল আছে সেইটো আমাৰ কোম্পানী ৰিপ্ৰেজেণ্ট কৰে এণ্টাৰপ্ৰেনাৰশ্বিপ চেনেল হয় ইউটিউবত তো more than 93 crore ভিউৱাৰশ্বিপ আছে আমাৰ আজি ছাবস্ক্ৰাইবাৰ 15 মিলিয়ন আৰু আমাৰ পাৰ ডে ভিউৱাৰশ্বিপ হৈছে 1 মিলিয়ন 10 লাখ তাৰমানে গোটেই ইণ্ডিয়াৰ টিভি চেনেল যদি ইণ্টাৰনেশ্যনেল কেইটামান টিভি চেনেল একেলগ কৰিলেও একদিনত 1 মিলিয়ন ভিউৱাৰশ্বিপ এভাৰেজ নাই তো ইমান আমাৰ ক্লাইণ্ট মানে ক্লাইণ্ট বেছ কিবা আছে আমাৰ ইয়াতে
আৰু প্লাছ আমাৰ লগত আজি 5টা গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড আছে যিটো ৱৰ্ল্ডৰ লাৰ্জেষ্ট বিজনেছ ট্ৰেইনিং প্লেটফৰ্ম অনলাইন বিজনেছ ট্ৰেইনিং প্লেটফৰ্ম ডিউৰিং দ্য লকডাউন 4টা আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হৈছে এটা ৱেবিনাৰত আমাৰ মোৰ দেন 7 crore 8 crore লগ ইন হৈছে তো ইমান আমাৰ ক্লাইণ্ট বেছ আছে চ' এই গোটেই আমাৰ ইমানখিনি পচিবল নহয় গোটেই ক্লাইণ্টকেইটা গেট বেক কৰি পিনে আমি টাচত আহি পিনে আমি কথা পাতোঁ আমাৰ ইমানখিনি আমাৰ ডাঙৰ টীম নাই চ' আমি একৰ্ডিং টু ডেট আমি এটা প্ৰয়োজন ফিল কৰিছোঁ আমাক মানুহ লাগে টেলেণ্টেড মানুহ যিবিলাক মানুহে আমাৰ প্ৰডাক্ট লৈ পিনে এই আমাৰ ক্লাইণ্টবিলাকক গৈ পিনে কমিউনিকেশ্যন কৰিব পাৰে প্ৰডাক্টটো চেল কৰিব তাৰ বিনিময়ত আমি একেটাক শ্বেয়াৰ দি আছোঁ ট্ৰেইনিং দি আছোঁ চবখিনি দি আছোঁ আজি চাওক এটা ব্ৰেণ্ডেড কোম্পানী এটাও যদি প্ৰডাক্ট এটাও যদি আজি ফ্ৰেঞ্চাইজি লয় নাই কমেও 20-30 লাখ 40 লাখ টকা 1 crore ইনভেষ্ট হয় মিনিমাম শ্বেয়াৰ কিমান পায় 10-20% হাইজ কিন্তু আমি চেম শ্বেয়াৰে দিছোঁ 10-20% আমিও দি আছোঁ কিন্তু জিৰ' ইনভেষ্টমেণ্ট আমি বিচাৰিছোঁ টেলেণ্টেড মানুহক লাগে আমি স্ক'প দি আছোঁ জাষ্ট টেলেণ্টেড জাষ্ট কৰাৰ ইচ্ছা যাৰ আছে যাৰ ডিচিপ্লিন আছে আৰু বহুত টেলেণ্টেড হ'ব লাগে বুলি কথা নাই যাৰ কৰাৰ ইচ্ছা আছে কিবা শিকাৰ ইচ্ছা আছে লাইফত এটা মানুহে কয় চাওক আমাৰ মানুহৰ মেইন প্ৰব্লেমটো কি মানুহে ভাবে মোৰ যদি ইমান টকা হোৱালে কোটি টকা হোৱালে মই সিটো কৰিলেহেঁতেন কিন্তু পইচাই কি কয় যে আপুনি কিবা এটা কৰি দেখুৱাওক তেতিয়া মই আপোনাৰ ওচৰত আহিবৰ কাৰণে ৰেডি আছোঁ মানুহে কয় আকৌ পইচা মোৰ ওচৰত আহক তেতিয়া একচুৱেলি ৰিয়েলিটি হৈছে পইচা তেতিয়াহে আপোনাৰ ওচৰত আহিব যেতিয়া আপুনি কিবা কৰি দেখুৱাব হয়নে নহয় কিন্তু আমি উল্টা ভাবোঁ হয় প্ৰিয় দৰ্শক আৰু বিশেষভাৱে যিসকল যুৱক যুৱতীয়ে চাই আছে আপোনাক সকলোখিনি সুবিধা দিয়া হ'ব আপুনি ধৰক এখন দোকান খুলিব দোকানখন আপুনি ঘৰটো ভাড়া ল'ব লাগিব বা ঘৰখন আপুনি বনাব লাগিব তাতে আকৌ বস্তু ভৰাব লাগিব তাৰপিছত আপুনি কাষ্টমাৰ বিচাৰিব লাগিব কাষ্টমাৰ আপোনাৰ দোকানত আহিব লাগিব কিন্তু যদি ইয়াতে আহে এই অনুষ্ঠানটো এইকাৰণে আপোনালোকৰ বাবে মই সম্প্ৰচাৰ কৰিছোঁ যে ইয়াত যদি আহে আপুনি এই গোটেইখিনি কাম একো কৰিব নালাগে আপুনি মুঠতে নিজকে কিবা এটা কৰিম বুলি যোনটো ভাবি আছে এই শক্তিটো জগাই ৰাখক আৰু আপুনি ইয়াতে আহক কাৰণ আপোনাৰ কাষ্টমাৰ আপোনাৰ বস্তুখিনি মানে প্ৰডাক্ট কি হ'ব বা গোটেইখিনি বস্তু আপোনাৰ ঘৰ গোটেইখিনি এওঁলোকে যোগান ধৰিব মুঠতে আপুনি খালী মানুহজন ইয়াত আহক আৰু আহি আপুনি উপস্থিত হওক আৰু আপুনি যি কৰিব খুজিছে এই কথাখিনি এওঁলোকৰ লগত আলোচনা কৰক আৰু আপোনাক যদি এজন গুৰুৰো যদি প্ৰয়োজন বুলি আপুনি ভাবে এইখিনিৰো এওঁলোকে ব্যৱস্থাটো কৰিব হয় আৰু কি ক'ব আৰু বহুতখিনি আছে আমাৰ এটা মিছন আছে ইণ্ডিয়াৰ ইকনমি গ্ৰ'থৰ ওপৰত আমি কাম কৰিব বিচাৰোঁ মেইনলি এখন দেশ উন্নত হ'ব গ'লে ইকনমিৰ ওপৰতে ডিপেণ্ড কৰে আমিতো লেংগুৱেজ হওক আমাৰ কালচাৰটোতো বহুত ডেভেলপ হয় আজি ইণ্ডিয়াত ৰিচেণ্ট যিটো মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড চেম্বাৰ্ছৰ যিটো ৰিচাৰ্চ ষ্টাডি মতে অল অভাৰ ইণ্ডিয়াত 950 ইউনিভাৰ্চিটি আছে তাৰে 60,000 মান কলেজ এণ্ড ইনষ্টিটিউট আছে তাৰে 5,500 মান কমাৰ্চ বিজনেছ মেনেজমেণ্ট স্কুলছ আছে এভৰি ইয়াৰ 88 লাখ গ্ৰেজুৱেট পাছ আউট হৈ আছে তাৰে অনলি 7% এমপ্লয়েবল হয় যিটো এমপ্লয়মেণ্ট দিবৰ কাৰণে কোৱালিটি আছে কিন্তু 93% আনএমপ্লয়েবল যাৰ কোৱালিটি নাই তো এওঁলোকে কি কৰিব এতিয়া তো কাৰণটো মই ক'ব বিচাৰিছোঁ যে কিয় কোৱালিটি নাই আজি কৰ্পৰেট মই এটা কোম্পানী খুলিছোঁ মোক হাজাৰ মানুহ লাগে মই চেলেৰি পে' কৰিব ৰেডি আছোঁ কিন্তু মোকতো অনলি মানুহ থাকিলে নহ'ব মোকতো এটা কোৱালিটি স্কিল মানুহ লাগিব হয়নে নহয় আজি যিটো নিবনুৱা কৈ আছে ন নিবনুৱাটো মেইন সমস্যা নহয় স্কিল ইজ দ্য মেইন প্ৰব্লেম নিবনুৱাটো প্ৰব্লেম নহয় একচুৱেলি আজি মেইন প্ৰব্লেমটো কিয় হৈছে কাৰণ আজিও আমাৰ দেশত এডুকেশ্যনৰ যিটো চেঞ্জেছ এডুকেশ্যন ছিষ্টেমটোত আনিব লাগিছিল সেইখিনি নাই কাৰণ চাওক যিটো কণ্টেণ্ট প্ৰভাইড কৰি আছে সেইটো 19শ শতিকাৰ 19th চেঞ্চুৰীৰ কণ্টেণ্ট হয় আৰু যিটো আৰ্কিটেক্টত এডুকেশ্যনত দি আছে সেইটোতো 19th চেঞ্চুৰীৰ আৰ্কিটেক্টত দি আছে হয়নে নহয় আজি আমি ক'ত আছোঁ 21st চেঞ্চুৰীত আজি কি 19শ শতিকাৰ কণ্টেণ্ট লৈ পিনে যে 21st চেঞ্চুৰীত আমি ইমপ্লিমেণ্ট কৰিলেতো নহ'ব যাৰ কাৰণে আমাৰ ছাকচেছ নহয় মেইন কথাটো হৈছে আজি যিবিলাক কাণ্ট্ৰি ছাকচেছ হৈছে চাওক চাউথ কোৰিয়াৰ কথাই কওক জাপানৰ নিচিনা আজি ফৰ্চুন 500 কোম্পানীটো জাপানৰ চাগে 3 নম্বৰত আছে মোৰ দেন 45-46 কোম্পানী সিহঁতৰ লিষ্টিং হয় সৰু এখন দেশ জাপানে 9 crore পপুলেশ্যন হয় না জাপানে যেনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হয় পৃথিৱীৰ কোনো এখন ৰাষ্ট্ৰ নাই এনেকুৱা প্ৰাকৃতিক দুৰ্যোগত মানে জৰ্জৰিত কিন্তু এই ৰাষ্ট্ৰখনে আজি সমগ্ৰ পৃথিৱীত জাকত জিলিকা হৈ আছে কাৰণটো হৈছে একচুৱেলি আমি সমাজখনক সংগ্ৰাম কৰিবৰ কাৰণে শিকাব লাগিব
আমি সংগ্ৰাম বুলি ক'লে আমাৰ ইয়াত আকৌ ৰাস্তাত গৈ ইনকলাব জিন্দাবাদ মুৰ্দাবাদ এইটোহে বুজায় আকৌ নহয় একচুৱেলি আমি ৰাইজক চৰকাৰী পক্ষই হওক বা যিয়েই নহওক বেছিকৈ সুবিধা দি থাকিলেও সংগ্ৰাম কৰিবলৈ নিশিকিব যদি সংগ্ৰাম কৰিবলৈ শিকাব লাগে আমি বেলেগ ধৰণৰ ব্যৱস্থা ল'ব লাগিব যদি আমি ঘৰত চাওক ব্ৰইলাৰ মুৰ্গী লোকেল মুৰ্গী আৰু জংগলী মুৰ্গী ডিফাৰেঞ্চটো আছে হয়নে নহয় ব্ৰইলাৰ মুৰ্গীক আমি কিমান সুবিধা দিওঁ তো সেইমতে ব্ৰইলাৰ মুৰ্গী এটাক যেতিয়া ইচ্ছা তেতিয়া আমি কাটি খাব পাৰোঁ কিন্তু এটা লোকেল মুৰ্গীকটো আমি ইমান নিদিওঁ আৰু তাক ধৰিবলৈ অলপ খাবলৈ টাইম লাগে আৰু জংগলী মুৰ্গীটোক নোৱাৰাই হয়নে নহয় লাক লাগিব তাক ধৰিবলৈ চ' আমি জংগলী মুৰ্গীটোৰ নিচিনা মানে কম্পেয়াৰ কৰিছোঁ মানে মানুহো ছেইম আমি যদি আমাৰ নিজৰ ল'ৰা ছোৱালীয়ে হওক বা নিজৰ মানুহখিনিক বেছি যদি আমি সুবিধা দিওঁ সংগ্ৰাম কৰিবলৈ যদি নিশিকাওঁ তেতিয়াহ'লে সেইবিলাক এইটো ধৰণেই হ'ব ব্ৰইলাৰ মুৰ্গী লোকেল মুৰ্গী জংগলী মুৰ্গী টাইপেই হ'ব চ' সেইটো আমি চৰকাৰে হওক যিয়ে নহওক সেই বস্তুটো আমি মনত ৰাখি পিনে কৰিব লাগিব যে সমাজখনক আগুৱাই লৈ যাবলৈ গ'লে প্ৰতিজন মানুহৰ কণ্ট্ৰিবিউশ্যন থাকিব লাগিব দেশখন উন্নতি হ'বলৈ গ'লে এইটোৱেতো এতিয়া আমি চৰকাৰে বিভিন্ন ধৰণৰ বুলি ক'লে উদাহৰণ যদি দিওঁ আপোনাৰ ভৰিৰ পৰা একদম চুলিলৈকে আঁচনি আছে আঁচনিয়ে আঁচনি আপুনি শুওঁতেও আঁচনি পাব খাওঁতেও আঁচনি পাব যাওঁতেও আঁচনি পাব কিন্তু এইটোতো আচলতে দেশখন যদি উন্নয়ন হ'ব লাগে তেনেধৰণেতো উন্নয়নটো সম্ভৱ নহয় কাৰণ আৰু এটা আপুনি যোনটো কৰ্মৰ আন্দোলনৰ কথা কৈছে আন্দোলনটো আচলতে আমাৰ ৰাজপথত কৰিব নালাগিব আমি হাতে কামে মানে কাৰ্যৰ জৰিয়তে কোনোবা এজনে বেপাৰ কৰিব কোনোবা এজনে খেতি কৰিব কোনোবা এজনে চাকৰি কৰিব তেনেধৰণৰ আন্দোলনহে আমি কৰিব লাগিব আমি কৰ্ম নকৰাকৈ আমি ইনকলাব জিন্দাবাদ মুৰ্দাবাদ ৰাস্তাত গৈ এইটোকো প্ৰয়োজন হ'লে কৰিব লাগিব কিন্তু আমাৰ ইয়াত অকণমান বেছি হোৱা যেন এইটো মোৰ পাৰ্চনেল অনুভৱ অকণমান বেছি হোৱা যেন মোৰ অনুভৱ হয় গতিকে আমি এইখিনি অলপ বাদ দি আমি আচলতে হাতে কামে যোনটো কৰ্ম আন্দোলন এইটোহে অকণমান গুৰুত্ব দিব লাগে বুলি মই অনুভৱ কৰোঁ আৰু প্ৰিয় দৰ্শক আপোনালোককো আমি অনুৰোধ কৰিছোঁ যে এইখিনি অকণমান ছাইড কৰি আমি এনেকুৱাকৈ এইখিনি কাৰণ কাৰণ আমি বহুত বছৰ চালোঁ আৰু গতিকে আমি এইবাৰ এনেকৈ ভাবিব নোৱাৰোঁ নেকি যে এইখিনি চালোঁ এতিয়া আমি নিজকে চাওঁ কিবা এটা নহয় জানো কাৰেক্ট চ' সেইখিনি একচুৱেলি মই কাৰোবাক ব্লেম কৰিব বিচৰা নাই হয়তো মই পলিটিক্সৰ ভিতৰত নাই বা কোনোবাই সংগঠনৰ ভিতৰত নাই তাত বা এইটো ক'বলগীয়া কথাটো ক'ব লাগিব কি চিটুৱেশ্যন সেইটো নাজানো কি চিটুৱেশ্যন কৰিছে সেইটো মই নাজানো কিন্তু মোৰ যিমানখিনি নলেজ সেইখিনি মই মানুহৰ লগত শ্বেয়াৰ কৰিছোঁ হয়তো সঁচা হ'ব পাৰে কোনোবা নহ'ব পাৰে হয়তো মোৰ পইণ্ট অফ ভিউত সঁচা বা আপুনি কৈছে আপোনাৰ পইণ্ট অফ ভিউত সঁচা হ'ব পাৰে কাৰোবাৰ নহ'ব পাৰে বাট আমাৰ যিটো মনৰ কথা যিটো ভাৱনা সেইটো আমি কৈছোঁ আমাৰ ইণ্টেনশ্যনটো হৈছে সমাজখন আমাৰ দেশখন কেনেকৈ উন্নত পৰ্যায়লৈ আমি লৈ যাব পাৰোঁ আমি এটাই বিচাৰিম সমাজখন উন্নতি হওক আগুৱাই যাওক তাৰ বিনিময়ত প্ৰতিজন মানুহৰ এটা কণ্ট্ৰিবিউশ্যন থাকিব লাগে আৰু আজি আমাৰ ইণ্ডিভিজুৱেল ডেভেলপমেণ্টৰ পৰাহে সমাজ এখন কিবা হ'ব কোনোবা হাজাৰজনৰ মাজত এজন ডেভেলপমেণ্ট নহয় হাজাৰজনৰ মাজত এটলিষ্টটো 800-900 মানুহ হ'ব লাগিব কাৰণ ঘৰত যদি 10টা মানুহৰ পৰিয়াল হয় 10টা মানুহৰ এজন মানুহ ইনকাম কৰিলে নহ'ব জুৰুলা হৈ যাব ঘৰৰ একদম এই টিংপুটি অৱস্থা বেয়া হৈ যাব তো এটলিষ্ট 10জন মানুহৰ 7জন মানুহ 9জন মানুহ ইনকাম কৰিলেহে ঘৰখন উন্নতি হ'ব চ' সেই বস্তুটো চবেই গতিকে আজি একচুৱেলি আমাৰ ইউথবিলাকৰ এটা প্ৰব্লেম হৈছে একদম কনফিউজ হৈ গৈছে যে কি কৰিব কি নকৰিব কাৰণ সেইটো লেভেলৰ এডুকেশ্যনে মানে বিজনেছ এটা কৰিব বিজনেছ এটা ষ্টাৰ্ট কৰিবৰ কাৰণে কি কৰিব লাগে নাজানিলে ক'ৰ পৰা কনফিডেঞ্চ আহিব অবভিয়াছলি স্কিপ কৰিব আৰু আমাৰতো লাৰ্ণিঙৰ এটা পৰিৱেশটো বহুত কম আছে মানে শিকাৰ যিটো ইচ্ছা আমি ভাবোঁ যে কলেজ একাডেমিকটো মানে আমি MA BA পাছ কৰিলে হ'ল বনি যাব কিন্তু একচুৱেলি নহয় মইতো ক'লোৱেই আজি কি চিটুৱেশ্যনৰ কাৰণে আজি এষ্টাব্লিছ হ'ব পৰা নাই হয়নে নহয় আজি যদি চাউথ কোৰিয়া চাওঁ 16 to 17 আৱাৰ্ছ প্ৰাইমেৰী লেভেলৰ পৰা মানে কিবা লেভেললৈকে ষ্টাডি কৰে ল'ৰা ছোৱালী তো ইমানখিনি আমাৰটোতো 1 আৱাৰ ষ্টাডি নকৰে হয়নে নহয় 1 আৱাৰ ষ্টাডি আজিকালি আপুনি ছ'চিয়েল মিডিয়া যদি চাওক মেক্সিমাম আজি ক'ৰবাত খানা খাই আছে কোনোবা মদ খাই আছে তাৰ ফটো আপলোড দিছে কোনোবা ফেষ্টিভেল কৰিছে তাত গৈ আছে বা কোনোবাই কোনোবা ৰাস্তাত এনেকুৱা ধৰণৰ কিবা কৰি আছে তেনেকুৱা ধৰণৰ কিন্তু পজিটিভ কিবা এটা ইনকাম বা লাইফৰ কাৰণে কিবা লাৰ্ণিং কৰিছে তেনেকুৱা আপডেট তাতে গম পোৱা যায় যে আমাৰ ভৱিষ্যতটো কোনপিনে গতি কৰি আছে কালচাৰটো লাগিব সেইবিলাকো লাগিব কিন্তু যদিহে ইকনমি থাকে তেতিয়াহে আপোনাৰ কালচাৰ থাকিব বা আপুনিও জীয়াই থাকিব পাৰিব বা আপুনি উন্নতি আদাৰৱাইজ উইদাউট ইকনমিটো আপুনি অনলি কালচাৰ ধৰি থাকি নহ'ব বা আপোনাৰ কিবা ভাষা বা কিবা ধৰি থাকিলে নহ'ব চ' ইকনমি গ্ৰ'থ কৰিবৰ কাৰণেহে মানুহে কালচাৰ লগতে এইটো প্ৰায়ৰিটি দিব লাগিব আৰু সেইটোৰ কাৰণে অনলি
গভৰ্ণমেণ্ট জবৰ ওপৰত মানে এম কৰি পিনে আপুনি ষ্টাডি কৰিলে নহ'ব, জীয়াই থাকিলে নহ'ব। চৰকাৰেনো কিমানখিনি মানুহক চাকৰি দিব পাৰিব? চৰকাৰে খুব বেছি 5% মানুহ দিব, বাকী 95% মানুহ কি বেকাৰ থাকিব? তো সেইবিলাক নিজে কিবা এটা কৰিব লাগিব, সেইবিলাক মানুহ নিজে কিবা এটা কৰিব লাগিব। আৰু সেইকাৰণে মানুহ পঢ়া শুনা কৰিলে যে চৰকাৰী চাকৰিটো মেইন এইম হ'ব নালাগে। তো চৰকাৰী চাকৰিত একচুৱেলি লিমিটেড হয়, লিমিটেড লাইফ হয়, এটা কমফৰ্টেবল লাইফ হয়। কিন্তু যি মানুহে জীৱনত কিবা এটা ডাঙৰ কৰিব বিচাৰে, ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰে, ফ্ৰীডমলি নিজৰ কিবা কৰিব বিচাৰে, সেইবিলাক মানুহে আউট অফ গভৰ্ণমেণ্টতো বহুতটা ৰাস্তা আছে, হয়নে নহয়? নাই আজি যদি ৰাস্তা নাথাকিলে হয়, আজি বিভিন্ন দেশৰ কোম্পানী ইয়াত আহি পিনে বিভিন্ন ধৰণৰ প্ৰডাক্ট চেল নকৰে, বিভিন্ন ধৰণৰ কোম্পানী ইয়াত এষ্টাব্লিছ নহ'লেহেঁতেন, বেলেগ দেশৰ কোম্পানী ইয়াত এণ্ট্ৰি নকৰিলেহেঁতেন। তো নিশ্চয় আমাৰ ইয়াত মাৰ্কেট আছে, কেৰিয়াৰ বনোৱাৰ ৰাস্তা আছে, যাৰ কাৰণে আজি কিমান কোম্পানী ইণ্ডিয়াত আছে। চাওক ইণ্ডিয়ান কোম্পানী কি আছে আজি, মোবাইল ইলেক্ট্ৰনিক আইটেমেই হওক বা টেকন'লজি আইটেম হওক, কোনোবা অট'মোবাইল ছেগমেণ্টেই হওক, চব বাহিৰা কোম্পানী, সৰু বস্তুৰ পৰা ডাঙৰ বস্তুলৈকে। ডেট মিনছ আমাৰ ইয়াত এটা প্লেটফৰ্ম আছে, এটা অপৰচুনিটিছ আছে, কিন্তু সেইটো লেভেলত আমি যাব পৰা নাই বিকজ অফ আমাৰ এডুকেশ্যনটো মই ক'লোঁ, আৰু যিটো স্কিলৰ অভাৱ। কাৰণ নিবনুৱা সমস্যা নহয়, আচলতে কাৰিকৰী সমস্যাই আচল সমস্যা, স্কিলৰ সমস্যাটো আচল সমস্যা। যদি আমি নিজকে স্কিল আপ কৰোঁ, তো তাৰে ভিতৰত আজি গভৰ্ণমেণ্টে কৰি আছে, স্কিল ডেভেলপমেণ্টৰ ওপৰত কৰি আছে বা আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত কৰি আছে, বহুত ভাল কাম কৰি আছে। কিন্তু তাতে দুটা স্কিল একচুৱেলি দৰকাৰ হয়। এটা স্কিল হৈছে হাৰ্ড স্কিল, এটা হৈছে ছফ্ট স্কিল। হাৰ্ড স্কিলটো হৈছে ইণ্ডিভিজুৱেল, কোনোবা মেচিনেৰী চলাব লাগে বা কোনোবা লেংগুৱেজ লাৰ্ণ কৰিবলৈ, সেইটো ইণ্ডিভিজুৱেল লেভেলত। কিন্তু এটা অৰ্গেনাইজেশ্যন ডাঙৰ কৰিবলৈ গ'লে বা এটা কোম্পানী একদম গ্ৰ' কৰিবলৈ, তো অপাৰেশ্যন এক্সিকিউশ্যন এণ্ড এটা ষ্টাৰ্টআপ কৰিবৰ কাৰণে ধৰক এটা কোম্পানীৰ ধৰক লিগেল ডকুমেণ্টিঙৰ পৰা ধৰি ৰিটেইল প্ৰডাক্টবিলাক জানিব লাগিব। আজি আমাৰ মানুহবিলাক অনলি হাঁহ মুৰ্গী পালন থাকিলে নহ'ব, ক্ৰাফ্টত থাকিলে নহ'ব। চৰকাৰে যোনটো স্কিলৰ কথা কৈছে বা এওঁলোকে যোনটো স্কিম লৈছে, তাততো অকল লেবাৰহে প্ৰডাক্ট বনাই আছে, তাততো মালিক প্ৰডাক্ট কৰা নাই নহয়। তাতে মানে কেনেধৰণে আপুনি কাম কৰিব এইটোহে শিকাই আছে, আপুনি কেনেকৈ মানুহক কাম কৰাব এইটোতো শিকোৱা নাই। একচুৱেলি হাৰ্ড স্কিল, ইণ্ডিভিজুৱেল লেভেলত হাৰ্ড স্কিল, এজন মানুহে কিমান এফিচিয়েঞ্চ হ'ব, এটা মেচিন কেনেকৈ চলাবলৈ পাৰে, সেইবিলাকে হাৰ্ড স্কিল কয়। কিন্তু ছফ্ট স্কিলটো হৈছে এটা অৰ্গেনাইজেশ্যন ডাঙৰ কৰিব লাগে বা ডাঙৰ লেভেলত কিবা লিডাৰশ্বিপ ল'ব লাগে, সেইটো ছফ্ট স্কিল শিকায়। বা এটা অৰ্গেনাইজেশ্যন উইদাউট ছফ্ট স্কিল ডাঙৰ কৰিবই নোৱাৰি, ডাঙৰ বিজনেছ গ্ৰ' কৰিব নোৱাৰি। এটা বিজনেছ অট'মেশ্যন, এতিয়া চাওক বিজনেছ, আজি টয়টা, আজি চাওক ফেচবুক, হোৱাটছএপ, এমেজন, ইণ্ডিয়াত পৃথিৱীৰ বিভিন্ন জেগাত চলি আছে, হয়নে নহয়? কিন্তু কোনোবা হয়তো জাপানৰ পৰা চলাই আছে, কোনোবা আমেৰিকাৰ পৰা চলাই আছে। হয়তো আজি যিটো জেগাত সিহঁতৰ টয়টাৰ গাড়ী চলি আছে, যিটো জেগাত ফেচবুক চলি আছে, হয়তো মাৰ্ক জুকাৰবাৰ্গ বা আমি টয়টাৰ অনাৰে গৈয়ে পোৱা নাই, কিন্তু তাতে সিহঁতৰ প্ৰডাক্ট গৈ পাইছে। সেইটো কি ধৰণে সম্ভৱ হৈছে, কেনেকৈ চলাই আছে? ইটছ এ বিজনেছ অট'মেশ্যন। তো বিজনেছ অট'মেশ্যনটো কি বস্তু আমি নাজানো ন। এইটো কৰিব গ'লে ছফ্ট স্কিলত আহিব লাগিব, হাৰ্ড স্কিলত থাকিলে নহ'ব। আজি গভৰ্ণমেণ্টে কিছুমান ভাল ইনিচিয়েটিভ লৈছে, নোলোৱা নহয়, কিন্তু তাৰ যিমানখিনি একৰ্ডিং টু এক্সপেক্টেশ্যন আছিল সিমানখিনি পোৱা। আচলতে মেইন কথাটো হৈছে তাত যিখিনি মানুহ ট্ৰেইনিং দি আছে, ট্ৰেইনিং দিয়া মানুহবিলাকৰ কোৱালিটি কিমান, সেইটো চালি জাৰি চোৱাটো বহুত দৰকাৰ হয়। আদাৰৱাইজ আপুনি যিমানেই স্কিম নকৰক, যদি কোৱালিটি ট্ৰেইনিং তাত নহয়, তেতিয়াহ'লে অভিয়াছলি তাৰ পৰা বেছি আশা কৰিব নোৱাৰে। ৰিজাল্টটো ৰাইজে দেখিছে, এতিয়া খুব বেছি মই বহুত দেখিছোঁ খুব বেছি ক্ৰাফ্টত গৈছে, হাঁহ মুৰ্গী ফিচাৰী ফিগেৰিত গৈ আছে। কিন্তু এখন দেশ লাৰ্জ স্কেলত ডাঙৰকৈ যদি ডেভেলপ হ'ব লাগে, ইম্পৰ্ট এক্সপৰ্ট যাব লাগিব, প্ৰডাক্ট এণ্ড ৰিটেইলত যাব লাগিব, মেনুফেকচাৰিঙত যাব লাগিব, শ্বেয়াৰ ফাইনেন্সত যাব লাগিব, ডাঙৰ 40-50 হাজাৰ টকা মাহেকত আৰ্ণ কৰে। সেইটো মানুহে আমাৰ ষ্টুডেণ্টক শিকাই আছে কি কোটি টকা কেনেকৈ আৰ্ণ কৰিব। এইটোতো আনৰিয়েলিষ্টিক বস্তু হয়নে নহয়? তো একচুৱেলি সেইটো মেইন কনচেপ্টটো আমাৰ যিটো মাইণ্ডছেটত আজি লাখ টকা মানুহে ইনভেষ্ট কৰি পিনে যিটো এডুকেশ্যন দি আছে, সেইটো একচুৱেলি যিটো ইনভেষ্ট কৰিছে তাৰ ৰিটাৰ্ণো আনিব পৰা নাই বিকজ অফ ডেট কাইণ্ড অফ এডুকেশ্যন। প্ৰেক্টিকেল ইমপ্লিমেণ্ট একো নহয়। আচ্ছা, আপোনালোকৰ কেইবাগৰাকীও বিখ্যাত প্ৰফেচাৰ আছে, এনে উদাহৰণস্বৰূপে আপুনি ক'ব পাৰে নেকি যে এওঁলোকে কিমান চেলাৰী পায়? আমাৰ ইয়াত চেলাৰী বুলি নহয়, যিবিলাক প্ৰফেচৰ আজি জইন কৰিছে এইটো দেশৰ উন্নতিৰ কাৰণে কৰিছে। আজি চাওক আমাৰ ইয়াত প্ৰফেচৰ আছে, মই এটা এক্সাম্পল দিছোঁ, ৰাজেশ মেহতা।
ৰাজেশ এক্সপৰ্ট টু ইণ্ডিয়াৰ যিটো 7 Fortune 500 কোম্পানী আছে তাৰে এটা কোম্পানী যাৰ ইয়েৰলি 2 লাখ কোটি ৰেভিনিউ হয় 2 লাখ কোটি ইয়েৰলি ৱৰ্ল্ডৰ লাৰ্জেষ্ট সবচে গোল্ড ছেগমেণ্টৰ জুৱেলাৰী কিবা হয় মাইনিং আৰু ৰিফাইন প্লাছ ৰিটেইললৈকে তো এইজন মানুহ আমাৰ ইয়াত প্ৰফেচৰ হয় আজি চাওক বহুত কাহিনী আছে ইয়াত বহুত কাহিনী এই মানুহবিলাক যে 2 লাখ কোটি ৰেভিনিউ বিজনেছ কৰে আজি ষ্টেট বেংকৰ মেনেজিং PK গুপ্তা ষ্টেট বেংক আজি Fortune 500 ওৱান অফ দ্য Fortune 500 কোম্পানী ইণ্ডিয়াৰ হয় যাৰ 3 লাখ কোটি ৰেভিনিউ 60,000 more than 60,000 ব্ৰাঞ্চেছ আছে সিহঁতৰ চ' সেইবিলাক মানুহ ইয়াত এজ এ প্ৰফেচৰ আহিছে তো সেইটো বৰা বিজনেছ ইমান কেপেবল নে সেইবিলাক মানুহক চেলেৰি দিব পৰা বৰা বিজনেছ সেইকাৰণে আহিছে আমাৰ যিটো লিডাৰশ্বিপ ডক্টৰ বিবেক বিন্দাৰ যিটো লিডাৰশ্বিপ ডক্টৰ বিবেক বিন্দাৰ কেৰেঞ্চিয়েল যিখিনি আছে বা লিডাৰশ্বিপ কোৱালিটি আছে যাক ফেইথ বা যাক বিলিভ কৰে যাৰ কাৰণে ইণ্ডিয়াৰ মেক্সিমাম কৰ্পৰেট যিবিলাক A ক্লাছ B ক্লাছ কৰ্পৰেট একেটাৰ লগত আহি পিনে দেশখনক আগুৱাই লৈ যাবৰ কাৰণে আহিছে কাৰণ একেটাৰ মিছনটো ভাল আমাৰ মিছনটো কি আমাৰ মিছনটো হৈছে আমি এণ্টাৰপ্ৰেনাৰ যিটো প্ৰব্লেম যিটো ইকনমিৰ যিটো প্ৰব্লেম সেই প্ৰব্লেমটো কি ধৰণে আমি ছল্ভ কৰিব পাৰোঁ মানে আমি মাৰ্কেটত চাওঁ যে এজন এণ্টাৰপ্ৰেনাৰ বা যিজনে এণ্টাৰপ্ৰেনাৰ হ'ব বিচাৰে তো সেইবিলাকত প্ৰথম কি প্ৰব্লেম ফেচ কৰে তো এই প্ৰব্লেমবিলাক আমি ফাইণ্ড আউট কৰোঁ ৰিচাৰ্চ কৰি পিনে ফাইণ্ড আউট কৰি এইটোৰ এগেইনষ্টত আমি প্ৰব্লেম ছলভিং কোৰ্চ বনাই দিওঁ ধৰক হাউ টু ষ্টাৰ্ট এ ষ্টাৰ্টআপ এটা ষ্টাৰ্টআপ কি ধৰণে কৰিব পাৰি তো সেই বিষয়ে মানুহে নাজানে ইচ্ছাটো কৰে কিন্তু আইডিয়া নাই তাৰ কাৰণে আমি হাউ টু ষ্টাৰ্ট এ ষ্টাৰ্টআপ তো তাৰপিছত আমি হিউমেন ৰিচোৰ্চৰ ওপৰত আমি কোৰ্চ বনাইছোঁ বা আমি $0 মাৰ্কেটিঙৰ ওপৰত কোৰ্চ বনাইছোঁ বা আমি এনেকৈ ধৰক ইম্পৰ্ট এক্সপৰ্টৰ ওপৰত বনাইছোঁ শ্বেয়াৰ মাৰ্কেটৰ কথা কওঁতে আজি চাওক US-ৰ নিচিনা এটা কাণ্ট্ৰি ইহঁতৰ 60% পপুলেশ্যন কিবা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে কিন্তু আমাৰ ইণ্ডিয়াত অনলি 6% তো সেইটো যেতিয়া বাঢ়িব ইনভেষ্টমেণ্টটো তেতিয়া কৰ্পৰেটবিলাক ডাঙৰ হ'ব তেতিয়া ডেভেলপ হ'ব চ' সেইকাৰণে আমি বম্বে ষ্টক এক্সচেঞ্জৰ CEO আশিষ চৌহানক ডিৰেক্টলি প্ৰফেচৰ বনাইছোঁ যেতিয়া এটা কোম্পানী লিষ্টিং কেনেকৈ হয় এটা শ্বেয়াৰ মাৰ্কেট ষ্টক এক্সচেঞ্জত কি ধৰণে শ্বেয়াৰ মাৰ্কেট ইনভেষ্ট কৰিব পাৰি সেইবিলাক আমি ইয়াত দি আছোঁ যিটো প্ৰেক্টিকেল প্লাছ আমি ধৰক কিছুমান ডকুমেণ্টিং ধৰক এটা কোম্পানী বা যিকোনো বিজনেছ কৰিবলৈ গ'লে এটা মানে ডকুমেণ্টিং যিটো মেটেৰিয়েলছ বহুত দৰকাৰ হয় ধৰক লিগেল ছাইডত কোনোবাই MOU বনাব লাগে তো এটা MOU কোম্পানীৰ কাৰণে বনাব গ'লে এটা এডভকেটৰ ওচৰত গ'লে নাই 15-20 হাজাৰ টকা ডিমাণ্ড কৰে হয়নে নহয় তাৰপিছত SS পাৰ্চন এগ্ৰিমেণ্ট বিভিন্ন ধৰণৰ এগ্ৰিমেণ্ট বা কোনোবাই HR পলিচি হওক কোনোবাই হেণ্টি হাৰাছমেণ্ট পলিচিছ হওক এনেকুৱা ধৰণৰ বহুতখিনি ডকুমেণ্ট দৰকাৰ হয় তো আমি এইটো কি কৰিছোঁ more than 600+ ডকুমেণ্ট ৰেডিমেড ডকুমেণ্ট আমি ৰেডি কৰি পিনে আমাৰ ক্লাইণ্টৰ কাৰণে আমাৰ আপকামিং এণ্টাৰপ্ৰেনাৰ কাৰণে বা এণ্টাৰপ্ৰেনাৰ কাৰণে আমি প্ৰভাইড কৰি আছোঁ যিটো একদম ইজি ভাৰতবৰ্ষ আজিও যে উন্নয়নশীল দেশ হৈয়ে যে আছে মূল কাৰণটো আপুনি কি বুলি ভাবে আজি মূল কাৰণটো হৈছে মই কৈছোঁ এডুকেশ্যনটো হয় তো তাৰ কম্পেয়াৰিটিভ চাওক আজি মেইনলি হিউমেন ৰিচোৰ্চৰ ওপৰত ডিপেণ্ড কৰে হিউমেন ৰিচোৰ্চটো আহিব এডুকেশ্যনৰ পৰা আজি ইণ্ডিয়াত ৱৰ্ল্ডৰ যদি চাওঁ টপ 100 যদি ইউনিভাৰ্চিটি চাওঁ এখনো ইউনিভাৰ্চিটি ইণ্ডিয়াত আজি নাই তাৰে 50% ইউনিভাৰ্চিটি US-ৰ ভিতৰত আছে তো আৰু আজি বিভিন্ন তাৰ টপ ইউনিভাৰ্চিটি হাৰ্ভাৰ্ড হওক বষ্টন হওক বা পেনচিলভেনিয়া ইউনিভাৰ্চিটি হওক সেইবিলাক ইউনিভাৰ্চিটিত আজি আমি চাইছোঁ তাতে মেক্সিমাম সিহঁতে ধৰক লেকচাৰটো 5-6-10% এনেকৈ কৰে বা প্ৰজেক্ট এনেকৈ 10-20% কৰে আৰু মেক্সিমাম সিহঁতে কেছ ষ্টাডি কৰিব এমেজনৰ ওপৰত টেছলাৰ ওপৰত মাইক্ৰ'ছফ্টৰ ওপৰত কৰে এপলৰ ওপৰত কৰিব যিবিলাক প্ৰেজেণ্ট ছিটুৱেশ্যনত যিবিলাক ছাকচেছফুল অৰ্গেনাইজেশ্যন সেইবিলাকৰ ওপৰত যিটো ৰিয়েল কেছৰ ওপৰত সিহঁতৰ ষ্টুডেণ্টে শিকিব পাৰে আৰু সেই প্ৰিন্সিপাল এই এক্সপিৰিয়েঞ্চটোক নিজৰ লাইফত ছাকচেছ কৰাত ইউজ কৰিব পাৰে ইমপ্লিমেণ্ট কৰিব পাৰে যিটো সিহঁতক ছাকচেছ হোৱাত হেল্প কৰে আমাৰ নিচিনা 19শ শতিকাৰ নহয় এনেকুৱা এজন বেপাৰী আছিল এনেকুৱা এজন ৰজা আছিল আমুক বেপাৰটো কৰিছিল তেনেকুৱা ধৰণৰ হয় তেনেকুৱা ধৰণৰ আজি সেইকাৰণে আজি চাওক মই এটা এক্সাম্পল দিওঁ আজি ইউটিউব হওক গুগল হওক বা ফেচবুকো হওক
ফেচবুক নোহোৱা হ'লে আজি মাৰ্ক জুকাৰবাৰ্গ মাৰ্ক জুকাৰবাৰ্গ নোহোৱা হ'লে আমি গম নাপালোঁ ছ'চিয়েল মিডিয়া কি হয়, ছ'চিয়েল ছাইট কি হয়, ছ'চিয়েল নেটৱৰ্কিং কি হয়। আজি গুগল নোহোৱা হ'লে, ইউটিউব নোহোৱা হ'লে আজি আমাৰ কি অৱস্থা হ'লেহেঁতেন। গুগল নোহোৱা হ'লে আজি আমি যিটো কিবা এটা কুৱেশ্যন কিবা এটা পোৱা নাই, গুগল নোহোৱা হ'লে আমি এইটো বিচাৰি নাপালোঁহেঁতেন, পটককৈ ইনফৰ্মেশ্যন নাপালোঁহেঁতেন, আমাৰ লাইফটো ফাষ্ট নহ'লেহেঁতেন। আজি মাইক্ৰ'ছফ্ট নোহোৱা হ'লে চাওক, আজি অফিচ চলোৱাটো ইমান সম্ভৱ হ'লেহেঁতেন নেকি। আজি চাওক, আজি যিটো এমেজন ই-কমাৰ্চ নহ'লে আমি গম নাপালোঁ অনলাইনত আমি বস্তু পাৰ্চেছ কৰিব পাৰোঁ, হয়নে নহয়। আজি অ'য়' আহিছে ঠিক আছে, কিন্তু অ'য়'ৰ এয়াৰবিএনবি নোহোৱা হ'লে এনেকুৱাও হ'ব পাৰে আমি, বা উবেৰ অহাৰ পিছত আমাৰ অ'লা আহিলে, এনেকুৱা ধৰণৰ ইন'ভেশ্যন। আজি চাওক, গুগল যদি 1 ঘণ্টাৰ কাৰণেও ছাৰ্ভাৰ সিহঁতে বন্ধ কৰে, আজি ইণ্ডিয়াৰ অৱস্থা কি হ'ব? আপোনাৰ মোৰ বেছি নহয়, পৃথিৱীৰ অৱস্থা কি হ'ব? চাইনাততো নিজৰ অপশ্যন আছে, পৃথিৱীৰ কথা নকওঁ। আজি কিছুমান দেশৰ ইজৰাইল বা দেশ নিজৰ অপশ্যন আছে, কিন্তু আজি আমাৰ নিজৰ দেশৰ কথা কওঁ, ভাৰতবৰ্ষৰ কি হ'ব? আজি যদি মাইক্ৰ'ছফ্ট বন্ধ কৰে কি হ'ব? ঠিক আছে, গুগল যদি বন্ধ কৰে ইমেইল নচলিব, ইউটিউব বন্ধ কৰিলে কি হ'ব? ফেচবুক বন্ধ কৰিলে কি হ'ব? আপোনাৰ চেনেলৰ, মোৰ বিজনেছৰ কি হ'ব? হয় নে নহয়? কিন্তু আমি ডিজিটেল ইণ্ডিয়াৰ কথা যে কৈ আছোঁ, ডিজিটেল ইণ্ডিয়াত আচলতে কি কৰিছে আজি সেইকাৰণে মানে ডিজিটেল ইণ্ডিয়া মানে কি, ডিজিটেল ইণ্ডিয়া সেইকাৰণে কৰি আছে যে ডিজিটেল বস্তু গভৰ্ণমেণ্টে ভাল কৰি আছে, গভৰ্ণমেণ্টে কিছুমান বস্তু বুজি পাই আছে, কিন্তু পাব্লিকে বহুত জল্দি সেইটো এবজৰ্ব কৰিব লাগিব, পাব্লিকে বুজি পাব লাগিব। আজি একচুৱেলি গভৰ্ণমেণ্টে যিবিলাক স্কিম কৰে, পাব্লিকৰ লগত কমিউনিকেশ্যন বহুত মিছকমিউনিকেশ্যন হয়, যাৰ কাৰণে মানে যিবিলাক স্কিম হয় ইমপ্লিমেণ্টেশ্যন কৰাত বহুত অসুবিধা হয়, পিছত ছাকচেছ নহয়। তো কিছুমান ডিজিটেল সেইকাৰণে দৰকাৰ। এতিয়া চাওক, গোটেই পৃথিৱী, আজি মই এটা কাৰেণ্ট ইনফৰ্মেশ্যন দিওঁ, ডিজিটেল এৱাৰনেছটো ইণ্ডিয়াত 2022-23 একচুৱেলি আহিব লাগিছিলে, কিন্তু এতিয়া আহি গ'ল। কিয় আহিলে? আজি ডিউৰিং কৰোণা পেণ্ডামিকৰ সময়ত আজি গভৰ্ণমেণ্টৰ মানুহে কিছুমান গমেই নাপাইছিলে ৱেবিনাৰ কি হয়, অনলাইন মিটিং কি হয়, ভাৰ্চুৱেল মিটিং কি হয়, বা বহুতখিনি মানুহে গমেই পোৱা নাছিলে। তো আজিকালি সেইবিলাক মানুহে অনলাইন পাৰ্চেছ কৰিব জনা, অনলাইন মিটিং কৰিব জনা হ'ল, ভাৰ্চুৱেল মিটিং কৰিব জনা হৈ গ'ল। তো আজি আগৰ বছৰ যিটো পেঞ্চি বজাৰ চেল আছিলে, মেনুৱেল যিটো চেল আছিলে, এই বছৰ পূজাৰ সময়ত অনলি 30% চেল হৈছে, তাৰ কম্পেয়াৰ। দেট মিনছ বাকী মানুহবিলাক ক'ত গ'ল? চব অনলাইন পাৰ্চেছ কৰি আছে, যাৰ কাৰণে ডিজিটেলি চব বস্তু হ'ব গৈ আছে, ভাৰ্চুৱেলি। আমি ডিজিটেল, আমি মেনুৱেল নহয়। আমি আজি বিজনেছ ডিজিটেল প্লেটফৰ্ম। আমি কৰোণাৰ সময়তো ভাল বিজনেছ কৰিছোঁ, কৰোণাৰ সময়তে আমি 4টা গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিছোঁ। তো ফিউচাৰ কি হ'ব গৈ আছে? তো এইকাৰণে লাষ্ট টাইম গভৰ্ণমেণ্টে এটা ভাল কাম কৰিছে, যিটো ৰুৰেল এৰিয়াত, গাঁও এৰিয়াত যিটো অপটিকেল ফাইবাৰ ইণ্টাৰনেট কানেকশ্যনৰ কাৰণে যিটো 8,000 crore ৰিলিজ কৰিছে। তো উইদিন মেবি 22 ভিতৰত কমপ্লিট হ'ব। কমপ্লিট হোৱাৰ লগে লগে গাঁওবিলাকত ইণ্টাৰনেট এক্সেছটো মানুহে ইজিলি পাব, আৰু তাতো মানুহবিলাক কিবা ধৰক মোবাইল, স্মাৰ্টফোন হওক বা টেব হওক, লেপটপ ইউজ কৰিব জনা হ'ব, আৰু তেতিয়ালৈকে আমাৰ গাঁৱৰ মানুহবিলাক ৰেডি হ'ব লাগিব। তো সেইবিলাক কমফৰ্টেবল হ'বৰ কাৰণে আজি গাঁৱে গাঁৱে ফ্লিপকাৰ্ট গৈ পাইছে, এমেজন গৈ পাইছে, আৰু বেছি দিন নাই। চ' তাৰ কাৰণে আমাৰ যুৱক যুৱতীবিলাক ৰেডি হ'ব লাগিব। আৰু বিভিন্ন দেশৰ কোম্পানী এতিয়া আহি আছে ইণ্ডিয়াত, কিন্তু কোম্পানীবিলাক আহিলেই নহ'ব। তো তাত কাম কৰিবৰ কাৰণে আমাৰ মানুহবিলাক ৰেডি হ'ব লাগিব। এতিয়া চাওক, ইণ্ডিয়াত ফক্সকন যিটো এপেলৰ মেনুফেকচাৰিং, চাইনাৰ পৰা ইণ্ডিয়াত লৈ আছে, বিভিন্ন ধৰণৰ কোম্পানী আহি গ'ল। এতিয়া মেইন প্ৰব্লেম কি ফেচ কৰি আছে? তাত যিবিলাক মেইন টেকনিচিয়ান কাম কৰিব কাৰণে ইণ্ডিয়াত পোৱাই নাই টেকনিকেলি। কিন্তু আমাৰ কাৰণে আজি চাইনাৰ পৰা আনিবৰ কাৰণে গভৰ্ণমেণ্টক প্ৰেছাৰ দি আছে যে চাইনাৰ পৰা আমি টেকনিচিয়ান আনিম, আপোনালোকে ভিজা দি দিয়ক। এইটো চিটুৱেশ্যন, আজি সেইটো অৱস্থা ইণ্ডিয়াৰ। নাই, কিন্তু আমাৰ ইয়াত এটা অভিযোগ আমি শুনা পাওঁ, আমাৰ যেতিয়া ইণ্ডাষ্ট্ৰি বিভিন্ন ধৰণৰ কোম্পানীবোৰ হয়, তেতিয়া বোলে ভাল পষ্টটো আমাৰ ইয়াৰ মানুহে নাপায়, আমাৰ এই বস্তা দাঙা, দৰ্জা খোলা, দৰ্জা বন্ধ কৰা, এই চাকৰিটোহে পায়। আচলতে মেইন প্ৰব্লেমটো এইটো নহয়, প্ৰব্লেমটো হৈছে এওঁলোকৰ স্কিল নাই, এওঁলোকে নাজানে। নজনা মানুহে এটাকতো কোম্পানী এটা দায়িত্ব দি দিব নোৱাৰি। কাৰেক্ট। আচলতে আমিও তেনেকৈ আগত ভাবিছিলোঁ, যেতিয়া এণ্টাৰপ্ৰেনাৰ নাছিলোঁ, নৰ্মেল লাইফ এটাত আছিলোঁ, আমি ভাবিছিলোঁ বাহিৰা মানুহবিলাক এনেকৈ কৰে, কিবা কৰে। তাৰপিছত যেতিয়া আমি নিজে সেইবিলাক লাইনত অহাৰ পিছত আমি নিজৰ মানুহক বহুতখিনি স্ক'প দিব ষ্টাৰ্ট কৰিলোঁ, তেতিয়া গম পালোঁ একচুৱেলি নিজৰ কোৱালিটি নাই, নিজৰ মানে স্কিল নাই, যাৰ কাৰণে আমাৰ মানুহবিলাকক আপোনাৰ যদি স্কিল আছে, এইটো আমাৰ অসমীয়া বা বেংগলী বিহাৰী বুলি কথা নাই, যাৰ স্কিল আছে, যাৰ কোৱালিটি আছে, পৃথিৱীৰ যিকোনো কোণাতে যাওক, তাৰ য'তে ত'তে জীয়াই থাকিব পাৰিব। আজি আমেৰিকাৰ বাইডেন গভৰ্ণমেণ্টতে কিমানজন ইণ্ডিয়ান আজি সিহঁতৰ গভৰ্ণমেণ্টৰ স্থান পাইছে? কিয় পাইছে? কাৰণ কোৱালিটি আছে। আজি গুগলৰ CEO সুন্দৰ পিচাই, হয়নে নহয়? ইণ্ডিয়ান হয়, আজি CEO হয় গুগলৰ। গুগল কৰ্ম বনাইছে, একেবাৰে গুগলৰ বহুতখিনি ফিচাৰ্ছ একেবাৰে কিবা কৰিছে। আজি চৈতন্য নাডেলা, তো আমাৰ মাইক্ৰ'ছফ্টৰ CEO, তো ইণ্ডিয়ান হয়।
তো কোৱালিটি থকাৰ কাৰণে পাইছে আজি আপোনাৰো যদি কোৱালিটি থাকে মই কি ক'লোঁ পইচাই কয় মানুহে আপুনি কিবা এটা কৰি দেখুৱাওক মই আপোনাৰ ওচৰত আহিবৰ কাৰণে ৰেডি আছোঁ মানুহে কয় কি পইচা হ'ল তেতিয়া মই কিবা এটা কৰি দিম উল্টা হয়নে নহয় আজি লাষ্টবাৰ এবাৰ নিউজত মই দেখিছিলোঁ কি এই গুৱাহাটী ইণ্ডিয়াৰ কিমান লেতেৰা চিটিৰ ভিতৰত ডাৰ্টি চিটিৰ ভিতৰত কিমান টপ 10ত আহে সঁচাকৈ গুৱাহাটী ডাৰ্টি নেকি গুৱাহাটীটো ডাৰ্টি নহয় গুৱাহাটীটো ইমান ধুনীয়া যদি কোনোবা পাহাৰৰ ওপৰত পাহাৰ বা কোনোবা ওখ বিল্ডিঙৰ ওপৰৰ পৰা যদি গুৱাহাটীখন চোৱা যায় ইমান ধুনীয়া গুৱাহাটী কিন্তু ইয়াত থকা মানুহবিলাকে বেয়া লেতেৰা কোনে কৰিছে গুৱাহাটীয়ে কৰিছে নেকি ইয়াত থকা মানুহবিলাক কৰিছে গতিকে আমাৰ থটটো চাওক আমাৰ থিংকিংটো চাওক আমি কি ধৰণে মানুহক আজি বিভিন্ন মিডিয়াবিলাক চাওক আজি মই এক্সপিৰিয়েঞ্চৰ কথা কওঁ ধৰক বিভিন্ন ইউনিভাৰ্চিটিত মই ভিজিট কৰিছোঁ বা ইণ্টাৰেক্ট কৰিছোঁ মেক্সিমাম মেনেজমেণ্ট ষ্টুডেণ্টৰ লগত ফাইনেল ইয়েৰ তো আমি যদি MBA যিটো বিজনেছ মেনেজমেণ্ট ষ্টুডেণ্ট ফাইনেল ইয়েৰ আমি যদি সুধোঁ বিজনেছ ৰিলেটেড কুৱেশ্যন তো এটা বেছিক কুৱেশ্যন এনচাৰ দিব নোৱাৰে কিন্তু আমি যদি সুধোঁ বলিউডৰ কথা ক'ব পাৰে কোন কাৰ লগত এফেয়াৰ্ছ আছে ডেট মিনছ কি মানুহবিলাক কৰি আছে শিকি আছে কি মাথাত সোমাই আছে কি তাৰমানে ফিউচাৰটো কি হ'ব তাতে গম পোৱা যায় গতিকে সেইটো কিয় হয় তো আমাৰ সমাজত এনেকুৱা ধৰণৰ কিছুমান পৰিৱেশ সৃষ্টি হৈছে উপায় নাই আজি যদি এডুকেশ্যন ৰিলেটেড কিবা এটা প্ৰমোট কৰিবলৈ বা কোনোবা বিলিয়নাৰ্ছ আহি পিনে প্ৰমোট কৰিব লাগে তেতিয়াহ'লে আমাৰ কলেজ ইউনিভাৰ্চিটিবিলাক ভিৰভাৰ নহয় কিন্তু কোনোবা চেলিব্ৰিটি প্ৰমোট কৰিব কিবা কৰিব লাগে এইটো কিমান পাৰ্চেণ্ট ল'ৰা ছোৱালী চেলিব্ৰিটি হ'ব পাৰে লাইফত কেৰিয়াৰ বনাব পাৰে আচল লিডাৰ কোন হয় এখন দেশৰ আজি চাওক US নিচিনা কাণ্ট্ৰিবিলাকত মাৰ্ক জুকাৰবাৰ্গৰ নিচিনা যদি জেফ বেজছৰ নিচিনা বা ইলন মাস্কৰ নিচিনা মানুহ যেতিয়া বা আমাৰ মাইক্ৰ'ছফ্টৰ বিল গেটছৰ নিচিনা মানুহ যদি ৰাস্তাত ওলাই যায় মানুহ ক্ৰেছ হয় অকল সিহঁতক ইমান ৰেচপেক্ট দিয়ে কিন্তু আজি আমাৰ যদি ইয়াত ৰতন টাটা আহে ইমান মানুহ নাহিব ইমান কেৰেছ আমাৰ মানুহে চিনিয়ে নাপায় বহুত আমাৰ য়ংষ্টাৰ্ছে কিন্তু আজি ইণ্ডিয়া মেইন ইকনমি বা ইণ্ডিয়াৰ মেইন আজি ট্ৰেন্সপৰ্টেশ্যন চাওক আজি টাটা যদি ট্ৰাক নোহোৱালে বাছেছ নোহোৱালে আজি পাব্লিক ট্ৰেন্সপৰ্টেশ্যনৰ বা কিবাৰ কেৰিয়াৰৰ কিমানখিনি কষ্টিং হ'লহেঁতেন আজি যিটো টকাত মানুহে পাব্লিকে বাছৰ যিটো পেয়াৰত ঘূৰা ফুৰা কৰে তাতে 3-4 গুণ দি পিনে ঘূৰি ফুৰিব লগা হ'লহেঁতেন কাৰণ ইম্পৰ্ট কৰিব লগা হ'লহেঁতেন কিন্তু টাটাই সেইটো নিজৰ ইন'ভেশ্যন কৰি পিনে আজি ইণ্ডিয়াৰ বহুতখিনি প্ৰব্লেম আৰু বহুতখিনি ট্ৰাষ্ট চলাই আছে আজি মুকেশ আম্বানী হয়তো মই ক'ব নোৱাৰোঁ কোনে কি ভাবে তো জিঅ' যদি নানা হ'লে আজি মানুহৰ অৱস্থা কি হ'লহেঁতেন আগতে ডাটা চাওক একমাহত মানুহে 1500-1600 দিব জিঅ' ইন'ভেশ্যন আনিলে জিঅ' অহাৰ পিছত মানুহে বহুতে কয় যে জিঅ' লুটেৰা আৰে ৰাইজৰতো প্ৰফিট হৈছে না 399ত 3 মাহৰ দিছে না 1 বছৰ ফ্ৰীকৈ দিছে না হয়নে নহয় আগত যিমান বঢ়িছিল তাক কিমান আগতে আপোনাৰ এনেকুৱা হয় মাহত আপুনি 1 GB বা 2 GB ডাটা ইউজ কৰে আজিৰ তাৰিখত হয়তো আপোনাৰ 3-4 GB ইউজ কৰে আজিকালি মানুহ চিন্তা নকৰে আজিকালি বহুত চেঞ্জ হৈ গ'ল কাৰণ আজি মোৰ বিজনেছো চলি আছে আপোনাৰ বিজনেছো চলি আছে বিকজ অফ জিঅ' নহ'লেহেঁতেন ডাটাৰ চাৰ্জ বেছি হ'লেহেঁতেন মানুহে ইমানখিনি আজি ৰিক্সাৱালাতে মোৰ মোবাইল লৈ ঘূৰি ফুৰে বা ইণ্টাৰনেট বিভিন্ন দেশত চাওক ইণ্টাৰনেটত মানুহে কয় ভালো আছে বেয়া আছে আজি ফেচবুকটো প্লেটফৰ্মটো আমাৰ ল'ৰা ছোৱালী যদি বেয়া প্লেটফৰ্মত ইউজ কৰে বিভিন্ন ডিষ্ট্ৰেকশ্যনত ইউজ কৰে ডিষ্ট্ৰেকশ্যনত যায় অনলি যদি ভাবে মোৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট বা কোনোবা ছোৱালী পটাবৰ কাৰণে ইউজ কৰিবলৈ সেইটো কিন্তু যদি বিজনেছ কৰা মানুহৰ কাৰণে সেইটো এটা ডাঙৰ প্লেটফৰ্ম ফেচবুক আজি হয়নে নহয় দুটা আছে আজি কোনোবা আজিকালি চাওক বহুত মানুহ ৰিক্সাৱালা এটা আজি মোবাইলত কিছুমান ভাল বস্তু চাই পিনে শিকিও কিছুমানে বেয়াও হয় তো ভালো আছে বেয়াও আছে আজি ডিজিটেল এৱাৰনেছ বাঢ়ি গৈ আছে ভাল থকা মানেতো বেয়াটো থাকিবই বেয়া থকা মানে ভালটো থাকিবই গতিকে কিন্তু আমি ভালখিনি ল'ব লাগিব বিজনেছটো সেনেকুৱা আমাৰ মানুহে বিজনেছ পাৰচেপশ্যনটো মানে পজিটিভ ৱেত যদি বিজনেছৰ পাৰচেপশ্যন আছে ভাল আমাৰ অসমীয়া মানুহে বিজনেছৰ কথা ক'লে কি হয় আমাৰ অসমীয়া মানুহৰ কাৰণে বিজনেছ নহয় বুলি ভাবে যাতে নহয় তো মানুহে এইটো কৰিব পৰা বস্তু হয়নে নহয় তো আমাৰ পাৰচেপশ্যনটো প্ৰথম ভাল কৰিব লাগিব নিশ্চয় আমাৰ যথেষ্টখিনি সময় হৈছে তো প্ৰিয় দৰ্শক আপোনালোকে চাই আছিল যে আমি ব্যৱসায় কিয় কৰিব লাগে বা আজিৰ আমাৰ উদ্দেশ্য আছিল যে আপুনি জিৰ' বেলেঞ্চৰ পৰা ব্যৱসায় কেনেকৈ কৰিব আৰু আমাৰ লগত আছিল বৰা বিজনেছ আপোনালোক সকলোৱে জানে এই অৰ্গেনাইজেশ্যনৰ এটা ব্ৰাঞ্চ হৈছে গুৱাহাটীত ডক্টৰ বিবেক বিন্দ্ৰা গুৱাহাটী ব্ৰাঞ্চ নহয় জানো তাৰে মেনেজিং ডাইৰেক্টৰ মিডিছ দলে ডাঙৰী আমাৰ লগত আছিল আৰু এখেতৰ কথাখিনি আপোনালোকে শুনিলেই যে আমি জীৱনত অকল চৰকাৰক আশা কৰিলে নহ'ব বা আমি চাকৰি এটাৰ কথা ভাবিলেই নহ'ব আৰু চাকৰি কৰা এজন ব্যক্তিয়ে বেয়া বুলি আমি ক'ব খোজা নাই বা চাকৰি কৰা এগৰাকী ব্যক্তিয়ে সমাজৰ কাৰণে কিমান কাম কৰিব পাৰে এই কথাটো আপোনালোকে নিশ্চয় জানে বা এগৰাকী ব্যৱসায়ীয়ে কিমানখিনি কাম কৰিব পাৰে আপোনালোক সকলোৱে জানে গতিকে ব্যৱসায় বুলি নহয় আমি কিবা এটা পাব হ'লে কিবা এটা কৰিবই লাগিব গতিকে আমি কষ্ট কৰিব লাগিব আমি কৰ্ম কৰিব লাগিব গতিকে আপুনি যদি ভাবি আছে মোৰ টকা নাই যেনেকৈ দলে ডাঙৰীয়াই কোৱাৰ দৰে
যে টকাই কৈ আছে তুমি কিবা এটা কৰা, মই তোমাৰ তাত যাবৰ কাৰণে ৰেডি হৈ আছোঁ, আৰু আপুনি কৈ আছে তুমি আহা, তাৰপিছত মই কিবা এটা কৰিম। গতিকে প্ৰিয় দৰ্শক, এই থিয়ৰিটো আপুনি উল্টা কৰক, যে আপুনি কিবা এটা কৰক, টকা আপোনাৰ পকেটত বা আপোনাৰ ঘৰত যাবৰ কাৰণে সাজু হৈ আছে। শেষত আৰু কিবা ক'ব আপুনি? শেষত মই সকলো যুৱক যুৱতী প্লাছ সকলো আমাৰ দেশৰ মানুহকে মই এটা ৰিকুৱেষ্ট কৰিম কি এভৰিৱানে নিজৰ দেশখন নিজৰ ঘৰৰ নিচিনা ভাবিব লাগিব, আৰু নিজে এতিয়াৰ পৰা তৈয়াৰ হ'ব লাগিব দেশৰ কাৰণে মই কিবা এটা কৰিব পাৰোঁ নেকি। দেশৰ কাৰণে কিবা এটা কৰা মানে অনলি আৰ্মি হোৱা বা পলিটিকেল লিডাৰ নহয়। আপুনি যিটো কাম কৰিছে সেইটো কামৰ পৰা যদি 10জন উপকৃত হৈছে বা 100জন উপকৃত, আজি যেনে ধৰক আমাৰ লগত 200জন মানুহ ইয়াত চলি আছে, চ' তেনেকুৱা ধৰণৰ কামটো এটা দেশৰ এটা ছাৰ্ভিচ হয়। তো মই সকলোকে অনুৰোধ কৰোঁ, নিজৰ দেশখন যদি আগুৱাই লৈ যাওঁ, নিজৰ কোৱালিটি লাইফ যদি আমাৰ চবৰ বিচাৰোঁ, চবেই কাম কৰিব লাগিব, চবেই আগুৱাই যাব লাগিব। তাৰ কাৰণে আমি শিকিব লাগিব, মেইন লাৰ্ণিং কৰিব লাগিব, আৰু লাৰ্ণিং আমি কৰিব লাগিব 21st century কণ্টেণ্ট। চ' আমি প্ৰভাইড কৰি আছোঁ 21st century কণ্টেণ্ট, এটা প্লেটফৰ্ম। মই নিজে এটা এক্সাম্পল, আগৰ মোৰ যিটো লাইফ এতিয়া বহুত ডিফাৰেণ্ট। চ' আপোনালোকে আমাৰ লগত আহক, বা য'তেই আপোনালোকে থাকক, আমাৰ লগত জুৰিব নোৱাৰিলেও আপোনালোকে লাৰ্ণিং কৰক, 21st century কণ্টেণ্ট আপোনালোকে কনজিউম কৰক। তো নিশ্চয় আপোনালোকে জীৱনত ছাকচেছ হ'ব পাৰিব, নিশ্চয় দেশৰ কাৰণে কিবা এটা ভাল কৰিব পাৰিব। নিশ্চয়। আপোনাৰ যদি ব্যৱসায় ইতিমধ্যে আছে, আপোনাৰ ব্যৱসায় যদি নিম্নগামী হৈছে, মানে যদি আপুনি লছ হৈছে, তেতিয়াও আপোনালোকে বাৰা বিজনেছৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু যদি আপুনি নতুনকৈ বিজনেছ আৰম্ভ কৰিব খুজিছে, তেতিয়াও আপুনি বাৰা বিজনেছৰ লগত যোগাযোগ কৰিব পাৰিব। যদি আপুনি কিবা এটা আনকমন কৰিব খুজিছে, তেতিয়াও আপুনি মুঠতে মানে সম্পূৰ্ণ এটা পেকেজ আপোনাৰ সমস্যাৰ বাবে, আপোনাৰ যিকোনো ধৰণৰ ব্যৱসায় জড়িত যিকোনো ধৰণৰ সমস্যাৰ বাবে এটাই হৈছে সলিউশ্যন, এয়াই হৈছে ডক্টৰ বিবেক বিন্দ্ৰাৰ যি অৰ্গেনাইজেশ্যন বাৰা বিজনেছ। আৰু আপোনালোকক যোগাযোগ কেনেকৈ কৰিব পাৰিব? যোগাযোগটো যদি গুগলত ছাৰ্চ কৰে, বাৰা বিজনেছ গুৱাহাটী এড্ৰেছ বুলি ছাৰ্চ কৰিলে পাই যাব, তাতে কণ্টেক্ট নম্বৰো পাব। আৰু ফেচবুকতো আমাৰ পেজ আছে, বাৰা বিজনেছ গুৱাহাটী আছাম ব্ৰাঞ্চ বুলি, তাতো কৰিব পাৰে। আৰু আপুনি নিউজ পাব্লিছ কৰোঁতে আমাৰ নম্বৰটো তলত দি দিব পাৰে, তাতো মানুহে যাতে যোগাযোগ কৰিব পাৰে সেইখিনি। और जो असमी समझ में नहीं आता उनके लिए भी बता रहा हूँ कि हमारा जो बिज़नेस का कॉन्सेप्ट है वो ज़ीरो इन्वेस्टमेंट है, वो ही हमारा क्लियर ये प्रॉमिस है, किसी से 1 रुपये भी नहीं ले रहे हैं। तो सिर्फ हमारा कुछ प्रोसेस है, उस प्रोसेस को कंप्लीट करना पड़ेगा, जैसे एग्ज़ाम का प्रोसेस फर्स्ट फेज़ में ट्रेनिंग के लिए एलिजिबल होने के लिए। तो फर्स्ट एग्ज़ाम अगर आप क्रैक कर लिया तो इसके बाद आप ट्रेनिंग के लिए एलिजिबल हो जाएंगे। देन आफ्टर ट्रेनिंग फिर एक एग्ज़ाम होगा, उसको अगर पास आउट करते हैं तो आपको ही स्टार्टअप एक बिज़नेस जो 15-20 लाख इन्वेस्ट करना पड़ता है, वो सारे विदाउट इन्वेस्टमेंट, ज़ीरो इन्वेस्टमेंट में आपको हम यहाँ पे फैसिलिटीज़ देंगे। और ये 21st century कंटेंट, और सिर्फ यहाँ पे हम नहीं है, हम सिर्फ एक मिडल मैन है। हमारे साथ डॉक्टर विवेक बिंद्रा सर है, साथ में मोर देन 100 बिलियनर, जैसे कि मैंने बताया बॉम्बे स्टॉक एक्सचेंज का आशीष चौहान जी, स्टेट बैंक का मैनेजिंग डायरेक्टर पी के गुप्ता जी, नारायणा हेल्थकेयर, पतंजलि, बजाज, हीरो, मारुति सुजुकी, ये इसके बाद हमारा संजीव कपूर का जनाब, ऑलमोस्ट इंडिया का जो फेडरेशन एक्सपोर्ट ऑर्गेनाइजेशन, बहुत सारे मोर देन 100 बिलियनर, विवेक ओबेरॉय से लेके बोमन ईरानी, बॉलीवुड से भी बहुत सारे लोग हैं जो इन्वेस्टर है बिजनेस लाइन में। सो इतना सारे लोग हमारा यहाँ पे जोड़ के काम कर रहे हैं। इनके साथ आपको भी मौका मिलेगा इनसे सीखने का, इनके साथ काम करने का, फिजिकली हो वर्चुअली हो, तो आप आ सकते हैं, जुड़ सकते हैं। तो यही मेरा रिक्वेस्ट है। तो इसमें हम लर्निंग करते हैं, खुद के लिए कुछ करते हैं, औरों के लिए कुछ करते हैं, देश को आगे लेके जाते हैं। इतना ही मेरा रिक्वेस्ट है। নিশ্চয় প্ৰিয় দৰ্শক, আপুনিতো চালেই, গতিকে আৰু আপোনাৰ লগতে আৰু দুজনক চোৱাৰ সুবিধাৰ হকে আমাৰ অনুষ্ঠানটি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।